চেনেল ৰেডি ব্লগ চেণ্টাৰ হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেডাম মেনকা তো আজি প্ৰস্তুতি পাই আজি পুৰা ফাইট দিব, মানে আজি একশ্যনটো চাবলৈ নাপাহৰিব। তো বলক। তো গাইজ এয়া চাইকেল ৰেডি, এয়া মানে আহি বিকিয়াৰ ঘৰত আছোঁ। তো আজি মেডাম মেনকা আছে, তো সকলোখিনি দেখুৱাম আজি আপোনালোকক। তো মানুহ আজি তাৰমানে ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব' আছে, তো আজি আমি ছেকেণ্ড শ্ব' চাম। গাইজ মানে মেডাম মেনকাখন মানে বহুত ভাল হৈছে, হিট চলি আছে বৰ্তমান। আৰু আজি গেলাৰীৰ পৰা মানে পুৰা ষ্টেজলৈকে দেখা পাব। তো গান দেখুৱাম আপোনালোকক। আজি ছেকেণ্ড শ্ব' যিহেতু চাম, মানুহ বৰ্তমান তো তাতে লগ পাই আছোঁ আপোনালোকক। তো বলক ওলালৈ যাবলৈ। আৰু এতিয়া চাওক আৱাহন থিয়েটাৰ মোটামুটি ছেকেণ্ড শ্ব' আৰম্ভ হোৱা নাই, এতিয়া বৰ্তমান ফাৰ্ষ্ট শ্ব' চলি আছে। মানে গাইজ কি হৈছে, গেলাৰী টিকেট 80 টকা, মানে ৰেটটো বহুত বাঢ়ি দিছে। আগতে আছিল হ'ল 70 টকা, মানে চাই ভাল লাগিব দিয়ক। আৰু দেখুৱাম। আৰু গাইজ বৰ্তমান এইটো গান বিৰাট হিট চলি আছে, মই হেনো প্ৰেমতে পৰিছোঁ। তো বলক দেখুৱাম আপোনালোকক গান। আৰু আজি পুৰা গেলাৰীৰ পৰা পুৰা ধামাকা হ'ব আজি। বলক তাৰমানে দেখুৱাম আপোনালোকক। এতিয়া গৈ আছোঁ, যিহেতু গেলাৰীৰ টিকেট 80 টকা, তো চাবই লাগিব। বলক তাৰমানে আধা কিলোমিটাৰ আছে, ইয়াৰ পৰা চক পোৱা নাই বৰ্তমান। এয়া চাওক গৈ আছোঁ আৱাহন থিয়েটাৰ। মোটামুটি প্ৰথম শ্ব' আৰম্ভ হৈ আছে, আৱাহন থিয়েটাৰ শেষ হ'বলৈ গৈ আছে, 10টাত শেষ হ'ব মানে। আৰু গাইজ আহি পালোৱে। তো তাৰমানে বেছি ভিৰ নাই ইয়াত, মানে বহুত মানুহ চাই আছে। ইয়াৰ ফাৰ্ষ্ট শ্ব' বৰ্তমান শেষ হোৱা নাই। এতে দম তো এতিয়া থিয়েটাৰক লৈ কি বলক। মানে এতিয়া থিয়েটাৰৰ ফিল্ডত আছোঁ আমি। তো ছেকেণ্ড শ্ব' শেষ হ'ব লাগিব। আৰু মেডাম মেনকা কোনে কোনে চাইছে কমেণ্ট কৰি জনাবা মোক। আৰু কি ক'ম, আৰু ৰখিব লগা হৈছে মানে ছেকেণ্ড শ্ব'ৰ কাৰণে। তো অপেক্ষা কৰি আছোঁ আৰু ফাৰ্ষ্ট শেষ হ'ব। আৰু সকলোৱে চাওক, ইয়াৰ পৰাই মানে ইমান চাই আছে। টিকেট আমি বৰ্তমান কাটিব লাগিব। আৰু এতিয়া বৰ্তমান নিপনৰ টিকেট পোৱা নাই, বিকিও পোৱা নাই। আৰু এয়া ফাৰ্ষ্ট শ্ব' শেষ হ'ল, বৰ্তমান ছেকেণ্ড শ্ব' চাবলৈ ৰখি আছোঁ। তো বলক ডাইৰেক্ট যে আপোনালোকক দেখুৱাম। তো ইতিমধ্যে মিউজিক গ'লে আৰু প্ৰস্তুতি বাৰ এণ্ট্ৰি চাওক না গাড়ী লৈ যোৱা। সকলোৱে মেডাম বুলি মাতে, নাম কিন্তু কলিজা। তহঁতৰ দৰে গুণ্ডাবোৰ কলিজা চুবাই বৰ বিশ্বাস। তো গাইজ আহক, এই গীতটো শুনক প্ৰস্তুতি বাৰ। তো গেলাৰীৰ পৰা চাই থাকক, কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। তো চাওক। আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল প্লেটফৰ্মৰ মেনেজাৰ আছে। মেনেজাৰ হিচাপে আটাইবোৰ ফেক্টৰী আৰু গোডাউনত আৰু মোৰ তলৰ থকা এজনী ছোৱালীৰ দায়িত্ব, এজনী হত্যাৰ ভয় হেৰি কৰি বেছি কামোৰ দি থাকিব, দিগদাৰ হৈ যাব। কৈছো মই মোৰ অলপ প্ৰাইভেট কথা আছে, বৰ বেছি প্ৰাইভেট। ইমান বেঙি নহয় তো মই, তইহে চিন্তা কৰি কৰি মোক বেঙি বনাই পেলাইছো। দে মই যি খাই ভাল পাওঁ চব এফালৰ পৰা উঠাই লৈ আহিম। মই দৈ দৈ যাম আৰু দৈ দৈ আহিম।
তোর মারে কি ঠিক হয়েছে তাই একটু প্রসব দিচ্ছে তোর মায়ের হয় তোর বলে এক পিতর ডাকর তা বলে তাকে আৰু কেৰালাৰ পৰা চাওক মানে ইমান ভিৰ হৈ আছে মানুহ তো চাই থাকক গাইছ আৰু সেয়া দেখিছে প্ৰস্তুতি পাই জীপ চলে আহিব গেৰালিৰ পিছ পিনৰ পৰা তো চাই থাকক মেডাম কলিজা তহঁতৰ দৰে হাৰামীবোৰৰ কলিজা চুবাই খোৱাটোৱে যাৰ নিচা মোক ক্ষমা কৰি দিয়াচোন তো আহক আৰু এটা গান আমি সকলোৱে শুনো তো ভিডিঅ' বেছি দিব হনিমুনলৈ গ'ল মেনকাকো বিয়া দি হনিমুনলৈ পঠালে এতিয়া মোৰ মিনা বজাৰত নাচিবলৈ বেলেগ এজনী কলিজা নালাগিব জানো তাকে বিচাৰি যাওঁ গাইজ যেহেতু গেৰালিৰ পৰা বহি আছিলোঁ তো থিয়েটাৰৰ হল্ডৰ পৰা ওলাই আহিলোঁ বাহিৰত দেখি তো ছেকেণ্ড শ্ব' শেষ হৈ গ'ল তো মানুহ আজি বহুত টামান হৈছে কিন্তু গাইজ আৰু ভাল লাগিলে আজি বহুত মানে আৰু কি ক'ম ট্ৰেজেডি পুৰা মজা লাগিছে আৰু তো ভাল লাগিলে আজি আহি তো মেডাম মেনকাখন চাই যদি কোনোবাই মোৰ চেনেলটো চাই আছে এটা লাইক কৰিব নাপাহৰিব তো মানুহ ওলাই আছে আৰু চাওক কেনেকুৱা পালে আৰু এতিয়া চাওক মানে ফাৰ্ষ্ট শ্ব'টো মানুহ একে হৈছে আৰু ছেকেণ্ড শ্ব'টো একে ভাল লাগিল আজিৰ ভিডিঅ'টো মানে ইমানতে শেষ কৰিলোঁ তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম তো বাই বাই